নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ। তোমালোক সকলোকে স্বাগতম জনাইছো জিজ্ঞাছ ইউটিউব চেনেললৈ। ইতিমধ্যে তোমালোকৰ কালি কেমেষ্ট্ৰি এক্সাম হৈ গৈছে আৰু মই আজি তোমালোকৰ গোটেই কেমেষ্ট্ৰি গোটেই পেপাৰখন চল্ভ কৰি ডিটেইল সলিউচন লৈ আহিছো উইথ পিডিএফ, উইথ ফ্ৰী পিডিএফ। ঠিক আছে, অলপ দেৰি হৈ যায় যিহেতু মই তোমালোকে বহুতেই গম পোৱা চাগে মই এটা কোচিঙত পঢ়াওঁ, সেইটো কাৰণে ভিডিঅ'বোৰ অলপ দেৰি হৈ যায়। কিন্তু এপ্ৰিলৰ পৰা টেনশ্যন নল'বা। ক্লাছ 9, 10, 11, 12 মেইনলি 11, 12ৰ কেমেষ্ট্ৰি আৰু 9, 10ৰ ছায়েন্স মেইনলি, তাৰপিছত ছায়েন্স কমপ্লিট হোৱাৰ পিছত মেথছ আনিম। তেনেকে তোমালোকে ৰেগুলাৰ এই ইউটিউব চেনেলটোত ভিডিঅ' পাবা আৰু সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ঠিক আছে, থেংক ইউ। এতিয়া আমি ষ্টাৰ্ট কৰি দিওঁ। এইখন যে তোমালোকৰ কুৱেশ্যন পেপাৰখন যিখন কালি হৈ গৈছে তোমালোকৰ কেমেষ্ট্ৰি পেপাৰখন অলপ ইজিয়ে আছিলে ক'বলৈ গ'লে। তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট প্ৰশ্নবিলাক আহিছে। এতিয়া কোনে কোনে ইজি পালা, কোনে কোনে টান পালা মোক কমেণ্টত এবাৰ কৈ দিয়া। যদি ক্লাছ 11ৰ ষ্টুডেণ্টে চাই আছে, এখন তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব তোমালোকৰ। ঠিক আছে, এতিয়া আমি আহোঁ ডাইৰেক্ট তোমালোকৰ সলিউচনখিনিলৈ। সলিউচনখিনি তোমালোকৰ ঠিক আছে, ৰ'বা 1 মিনিট। সলিউচনখিনি আছিলে ক'ত, ইয়াত এইখিনি। অ'কে, এতিয়া আমি পালোহি তোমালোকৰ সলিউচনখিনি। এইখনে আছে তোমালোকৰ পিডিএফ। ঠিক আছে, এইখনে আছে তোমালোকৰ পিডিএফ। এই গোটেই পিডিএফখনত তোমালোকৰ কি আছে 34 পেজৰ হয় আৰু ইয়াতে তোমালোকৰ গোটেই 30টা প্ৰশ্ন আহিছিলে। গোটেই 30টা প্ৰশ্নৰ 30টা প্লাছ অৰৰখিনি আছে যে বেলেগ বেলেগ অথবা বুলি দিয়া থাকে যে সেইখিনি গোটেইখিনি সলিউচন তোমালোকে পাই যাবা। ঠিক আছে, এবাৰ চাই লওঁ আহা। এইখিনি তোমালোকৰ এখন ষ্টাৰ্টিং পেজখন। ঠিক আছে, য'ত মই কৈছো যে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া বুলি। প্লিজ ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। বহুত ভাল ভাল কণ্টেণ্ট আহি আছে। ঠিক আছে, এতিয়া চোৱা তোমালোকৰ গোটেইখিনি প্ৰশ্ন 1 নম্বৰৰ পৰা গোটেই 31 নম্বৰলৈকে যিমানকেইটা প্ৰশ্ন আছে সকলো সলিউচন এই পিডিএফটোতে আছে। তোমালোকে ডাউনলোড কৰি ল'বা। টেলিগ্ৰাম চেনেলৰ লিংকটো আছে। গোটেই পিডিএফটোৰ লিংকটোৱে মই ডেছক্ৰিপশ্যনত দিম, তোমালোকে ডাউনলোড কৰি ল'বা। ঠিক আছে, এতিয়া প্ৰথম প্ৰশ্নত তোমালোকৰ কি আহিছিলে, গিভেন এক্সাম্পল অফ লিকুইড ইন সলিউচন সলিড, কঠিন দ্ৰৱণৰ তলৰ এটা উদাহৰণ দিয়া। সেইটো কি আছে তোমালোকৰ আমালগাম অফ মাৰ্কিউৰি উইথ ছডিয়াম, ছডিয়ামৰ সৈতে মাৰ্কিউৰিৰ এমালগাম। ঠিক আছে, ইয়াৰ কনচেপ্টটো কি হয়, ইয়াৰ এক্সাম্পল তেনেকে ধুনীয়াকে কিন্তু বিস্তৃতভাৱে যোনখিনি তোমালোকৰ সৰু সৰু প্ৰশ্ন, সেই সৰু সৰু প্ৰশ্নখিনি ধুনীয়াকে বিস্তৃতভাৱে তোমালোকক এইখিনি দিছো ভালকে, তোমালোকে যাতে বস্তুটো বুজি পোৱা। ঠিক আছে, যাতে তোমালোকৰ যোনখিনি ক্লাছ 11ৰ ষ্টুডেণ্ট তোমালোকে আছা, তোমালোকৰ কাৰণে বেছি বেনিফিচিয়েল হ'ব এইখিনি বস্তু। ঠিক আছে, এতিয়া এইখিনি তেনেকে চোৱা ধুনীয়াকে কনচেপ্টখিনি সেইকাৰণে আচলতে দেৰি লাগিলে, মানে মই এইখিনি চল্ভ কৰোঁতে বহুত দেৰি লাগিলে। দিনটো ক্লাছ কৰা হয়, আকৌ তোমালোকৰ কাৰণে এইখিনি কৰিবলগীয়া হয়, সেইকাৰণে অলপ দেৰি হৈ যায়। ঠিক আছে, পেপাৰখন যিহেতু দীঘল হয়। অ'কে, তেনেকে 2 নম্বৰ প্ৰশ্নটো তোমালোকৰ যোনকেইটা তোমালোকৰ 1 নম্বৰ পৰা 8 নম্বৰ আছিলে গোটেইকেইটা তোমালোকৰ কৰা আছে আৰু ইহঁতৰ এক্সপ্লেনেশ্যনটো ধুনীয়াকে, কনচেপ্টটো কি হয়, ইহঁতৰ যুক্তিটো কি হয়, সকলো ধুনীয়াকে দি থোৱা আছে 6 to 8। ঠিক আছে, আৰু যোনবিলাক ৰিয়েকশ্যন আছে ৰিয়েকশ্যনৰ হিটাৰ ধুনীয়াকে লিখি থোৱা আছে। চোৱা এই তোমালোকৰ প্ৰশ্ন আহিছিলে, তোমালোকৰ এইটো 6 নম্বৰ প্ৰশ্নটো আহিছিলে যে ৰাইট দ্য কেমিকেল ইকুৱেশ্যন অফ ইটাৰ্ট। এইটো তোমালোকৰ এইটো যোনটো কেমিকেল ৰিয়েকশ্যনটো লিখি দিছো। ঠিক আছে, সমীকৰণটো লিখি দিয়া আছে আৰু এইটো কিয় হ'ল এক্সপ্লেনেশ্যনটো ধুনীয়াকে দি থোৱা আছে যাতে তোমালোকে বস্তুটো বুজি পোৱা। একদম ধুনীয়াকে পৰিপাটি ভাৱে এইখিনি কৰি দিছো। তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'বা। এতিয়া ভিডিঅ'টোত পঢ়ি নাযাওঁ, বহুত দীঘল ভিডিঅ' হ'ব যোনটো তোমালোকৰ কাৰণে ইমান বেনিফিচিয়েল নহ'ব। তাতছে তোমালোকে পিডিএফটো ডাউনলোড কৰি টেলিগ্ৰাম চেনেলত গৈ পিনি তোমালোকে পিডিএফটো ডাউনলোড কৰি ধুনীয়াকে আনচাৰখিনি পঢ়ি লোৱা। ঠিক আছে, সেইটোৱে আশা কৰিছো তোমালোকে ভালদৰে পঢ়া শুনা কৰা। আৰু মোৰ চেনেলত ইউটিউব ভিডিঅ' আহি আছে। তোমালোকৰ যদি কোনোবা ভাইটি ভণ্টি চিনাকি আছে 9, 10, 11, 12ৰ 6ৰ পৰা এইদৰো আনিম বুলি ভাবিছো, অলপ দেৰিকে আনিম, কিন্তু 9, 10, 11, 12 মেইনলি আমি সোনকালে লৈ আহিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি আৰু ভাইটি ভণ্টিসকলক সকলোকে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, এইবিলাক চোৱা ধুনীয়াকে লিখি থোৱা আছে। বাকী যোনখিনি তোমালোকৰ গণিতখিনি আহিছিলে, নিউমেৰিকেলখিনি আছিলে যে নিউমেৰিকেলখিনিও ধুনীয়াকে তোমালোকৰ কৰা আছে। অ'কে, আৰু দীঘল দীঘল প্ৰশ্নখিনি এইখিনি চোৱা। তোমালোকৰ নিউমেৰিকেল আছিলে, ধুনীয়াকে যিমান পাৰো চেষ্টা কৰিছো যে ধুনীয়াকে তোমালোকক বুজাকে ধুনীয়াকে কৰি দিওঁ। ঠিক আছে, এইখিনি চোৱা ধুনীয়াকে, এইখিনি চোৱা সকলো গোটেই 30টা প্ৰশ্ন ধুনীয়াকে সমাধান কৰি থোৱা আছে। তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত যোৱা আৰু তাত গৈ ভিডিঅ'টো ডাউনলোড কৰি লোৱা আৰু পিডিএফ ডাউনলোড কৰি তোমালোকে ভালদৰে চাই লোৱা যে কোনটো শুদ্ধ কৰিলা, কোনটো ভুল কৰিলা। আৰু ক্লাছ 11ৰ যদি ষ্টুডেণ্ট চাই আছা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এবাৰ চাই ল'বা তোমালোকে। ঠিক আছে, আৰু এবাৰ পেপাৰখন মোৰ মতে অলপ ইজি চাইডতে আহিছে। ঠিক আছে, বহুত অলপ ভাল পেপাৰ আহিছে। ভাল পেপাৰ মানে কি, ইমান কনচেপচুৱেল বস্তুবিলাক অহা নাই, ডাইৰেক্ট তোমালোকৰ অনুশীলনীৰ পৰা বস্তুবিলাক আহিছে, কিতাপৰ পৰা ডাইৰেক্ট বস্তুবিলাক আহিছে। ডাঙৰ ডাঙৰ যোনখিনি অংক আছে অলমষ্ট সকলো কি হয় তোমালোকৰ হেৰিৰ পৰা আহিছে, কিতাপৰ পৰা আহিছে। ঠিক আছে, সকলো কিতাপৰ পৰা ধুনীয়াকে গোটেইখিনি কিতাপৰ পৰা আহিছে। সেইকাৰণে আশা কৰিছো তোমালোকৰ বহুতৰে চাগে এক্সামটো বহুত ভালো হৈছে, নহয় জানো? নিশ্চয় ভাল হৈছে চাগে। কেনেকুৱা হ'ল এক্সাম এবাৰ জনাই দিবা হা তোমালোকে মোক। অ'কে, বাকী তোমালোকৰ যদি জুনিয়ৰ আছে কোনোবা, মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবা। তাত তোমালোকে 9, 10, 11, 12 সকলোৰে 11, 12ৰ কেমেষ্ট্ৰি আৰু বাকীখিনি যদি ফিজিক্স যদি চেষ্টা কৰোঁ আনিম। ঠিক আছে, কেমেষ্ট্ৰি মেইনলি, যিহেতু মই কেমেষ্ট্ৰিত মাষ্টাৰ্ছ কৰা, সেইটো কাৰণে মই কেমেষ্ট্ৰি মেইনলি প্ৰথমতে আনিম। তাৰ পৰা 9, 10ৰ তোমালোকৰ ছায়েন্সখিনি ধুনীয়াকে লৈ আহিম। ঠিক আছে, হ'ব। আজি ভিডিঅ'টো ইমানেই আছিলে, একদম সৰু ভিডিঅ' আছিলে। তোমালোকে টেলিগ্ৰাম চেনেলত যোৱা, লিংকটো ডেছক্ৰিপশ্যনত আছে। তাৰ পৰা পিডিএফটো ডাউনলোড কৰা, তাৰ পৰা তোমালোকে ভালদৰে চাই লোৱা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে, তাৰ সলিউচনখিনি কেনেকে লিখিব লাগিব এইবিলাক। আৰু তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাইবা। থেংক ইউ। We
are Jigyasu.